নমস্কাৰ ওয়ার্ম আপৰ সেকেন্ড সিরিজটো প্ৰস্তুত কৰিছো এবাৰ আমি প্ৰথমতে শোল্ডাৰ ৰোটেশনটো দেখুৱাম শোল্ডাৰ ৰোটেশনত আমি ক্লকৱাইজ কৰাম তাৰ পিছত এন্টি ক্লকৱাইজ তেনেকৈ আমি 10 ৰ পৰা 20 বাৰলৈকে কৰিব পাৰো নেক্সট আমি বাহু দুটা ফোল্ড কৰি আঙুলিটো শোল্ডাৰত ৰাখি ৰোটেশন কৰিম তাতো আমি ক্লকৱাইজ ৰোটেশনছ কৰিম তাৰ পিছত এন্টি ক্লকৱাইজ কৰিম এইটো কৰোঁতে আমি 10 ৰ পৰা 20 বাৰৰ কৰিব পাৰো নেক্সট আমি ওপৰৰ ফালে ৰাইট সাইডে আৰু লেফট সাইডে হাত দুখন এইদৰে ভিডিঅ দেখুৱাৰ দৰে আমি কৰিব পাৰো এবাৰ কৰোঁতেও আমি 10 ৰ পৰা 20 বাৰ কৰিব পাৰো এতিয়া সমুখৰ ফালে হাত দুখন ৰাখি আমি হাতৰ আঙুলি আৰু ভৰি আঙুলিটো ক্ৰছ কৰি আমি লগাবলৈ যত্ন কৰিম এবাৰ এনেকৈ কৰোঁতেও আমি 10 ৰ পৰা 20 লৈকে কৰিব পাৰো তাৰ পিছত আমি হাত দুটা কমৰত ৰাখি ভৰি দুখন ৰাইট সাইড আৰু লেফট সাইডে ভিডিঅটো দেখুৱাৰ দৰে আমি কৰিব পাৰো নেক্সট আমি ডাউনৱাৰ্ড ক্ৰছ কৰিম হাতৰ আঙুলি ভৰি আঙুলি টাচ কৰি ভিডিঅটো দেখুৱাৰ দৰে আমি কৰিব পাৰো এইটো কৰোঁতেও আমি 10 ৰ পৰা 15 লৈকে কৰিব পাৰো তাৰপিছত হোল্ড কৰিম 10 times then next hold cream 1 2 3 4 5 6 7 8 9 10 এটি আঙুলি দুটা আমি আঙুলিখিনি জয়েন কৰি এলবোটো মাটিত লগাব যত্ন কৰিম 1 2 3 4 5 6 7 8 9 10 তাৰপিছত আমি হোল্ড কৰিম 1 2 3 4 5 6 7 8 9 10 front and back কৰিম 1 2 3 4 5 6 7 8 9 10 নেক্সট মুদ্ৰাসন কৰিম হাত দুটা আমি দেখুৱা অনুসনা ভৰিটো ধৰি মাথাটো আমি গ্ৰাউণ্ডত লগাব যত্ন কৰিম যদি সুবিধা হয় তেনেহলে হাত দুখন আমি এইটোকা পজিশনত ৰাখিব পাৰো নহলে ভৰি দুটা ধৰি ৰাখিও আমি বেলেন্স কৰি ৰাখিব পাৰো নেক্সট আমি জগিং স্টাৰ্ট কৰিম প্ৰথমতে লাহে লাহে ভৰি দুখন লৰাৰ লগতে হাত দুখনো আমি ভিডিঅটো দেখুৱাৰ দৰে ফ্লিপ কৰি সাইডৰ ফালে ওপৰৰ ফালে আকৌ সাইডৰ ফালে আমি হাত দুখন এনেকে দৰে কৰিম তাৰ পিছতে আমি মুঠা মাৰি হাত দুখন বুকুত ৰাখি অকমান ফাষ্ট জগিং স্টাৰ্ট কৰিম নেক্সট আমি হাই নি কৰিম ভিডিঅটো দেখুৱাৰ দৰে আঙুলিটো আমি আঁঠু দুটাত লগাবলৈ চেষ্টা কৰিম তাৰ পিছত আমি বেক সাইডে কৰিম আমাৰ গেৰুৱাটো টপিনাত লগাবলৈ চেষ্টা কৰিম তাৰ নেক্সটটো আমি সাইডৰ ফালে কৰিম ৰাইট সাইড আৰু লেফট সাইডে ভিডিঅটো দেখুৱাৰ দৰে নেক্সট আমি স্পট জাম্প কৰিম যাতে ওপৰত আমি কিবা এটা বস্তু ওপৰত ধৰিব ধৰিছো তেনেকুৱা ধৰণে হাত দুখন ওপৰ কৰি আমি জাম্প কৰিম তাৰ নেক্সট হৈছে টুইষ্ট কৰিম বডিটো আমি টুইষ্ট কৰিব যত্ন কৰিম তাৰপিছত আমি এই ওয়াৰ্ম আপ খিনি কৰাৰ পিছত আমি কিদৰে আমাৰ নিজৰ ভাগুৰা হাৰ্ট বিটটো আমি যোনটো বহুত ফাষ্ট হৈ যায় কেনেকৈ ৰিলেক্স কৰিম সেইটো দেখুৱা গৈছে আমি ডিপ ব্ৰিথিং কৰিম breathing breathe out long breathing breathe out আমি আৰু এটা পদ্ধতি দেখাব পাৰো হাত দুটা আমি এনেকৈ ৰাখি বুঢ়াৰ আঙুলিটো সমুখৰ ফালে ৰাখি ব্ৰিথিং ব্ৰিথ আউট ব্ৰিথিং ব্ৰিথ আউট ব্ৰিথিং ব্ৰিথ আউট এইদৰে কৰি আমি ৰিলেক্স কৰিব পাৰো 3 বা 5 লৈকে তাৰপিছত হাত দুখন অকমান পিছফালে ৰাখি আমি অকমান সময় ৰিলেক্স কৰিব পাৰো থ্যাংক ইউ